বিৰোধীৰ একত্ৰীকৰণ কেতিয়াও সম্ভৱ নহয়। কাজিৰঙাত এই প্ৰতিক্ৰিয়া সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদগৰাকীৰ। সাংসদ পুথিৰে কাজিৰঙাত ক্ৰীড়া সন্থাৰ কাৰ্যালয় উদ্বোধন কৰি বিৰোধী দলসমূহৰ বিৰুদ্ধে সৰব হৈ পৰে কামাখ্যা প্ৰসাদ তাছাৰ। এতিয়া কাৰ্যত এইটো আপোনালোকে কেনেধৰণে লয় মই নাজানো। অসমত বিৰোধী নাই। বিৰোধী আপুনি যদি চায় সমগ্ৰ অসমৰ ইফালৰ পৰা ইফালে চাই বিৰোধী নাই। আৰু তেওঁলোকে আচৰিত কথা, তেওঁলোকে একত্ৰিত হ'বলৈ চেষ্টা কৰিছে, এইটো সম্ভৱ নহয়। বিৰোধী একত্ৰিত হোৱাটো সম্ভৱ নহয়, মই এইটো গেৰাণ্টি দি ক'ম। আৰু এইটো সম্ভৱ হোৱাটো মানে ভুল এটা ধাৰণা লৈ পেলাই চলি থাকিব নালাগে। এনেকুৱা নহয় যে 126খনৰ আসন 126খনে আমি পাম, এনেকুৱাও কথা নহয়। ইয়াৰ গোটেইকেইটা পঞ্চায়ত আমি পাম বুলি আশা কৰিছোঁ। কি কাৰণে জনসাধাৰণ পঞ্চায়তৰ লগত জড়িত হৈছে, মানুহৰ সৈতে ভাৰতীয় জনতা পাৰ্টি জড়িত হৈছে, মুখ্যমন্ত্ৰী নিজে জড়িত হৈ গৈছে, মন্ত্ৰীসকল জড়িত হৈছে, সাংসদসকল হৈছে, বিধায়কসকল হৈছে, দলৰ কাৰ্যকৰ্তা। তেনে সময়ত আৰু বেলেগ কথা ভাবিব নোৱাৰে। এই ঝুমুৰ প্ৰতিযোগিতাৰ আৰম্ভণিতে যেতিয়া ট্ৰেইনিং হৈছিলে, যেতিয়া ছিলেকশ্যন হৈছিলে, সময়ত কৈ দিছিলে যে আপোনালোকে কোনো কাৰণে পৰীক্ষাৰ্থীসকলে ইয়াত অংশগ্ৰহণ কৰিব নালাগে। তাৰ কাৰণে আধাৰ কাৰ্ডৰ ব্যৱস্থা আছিলে, তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা কৰি পেলাই এটা এগৰাকী ছোৱালী তাত বাছনি কৰিছিলে, ঢুলীয়াসকলক বাছনি কৰিছিলে। তাত এই 6000 সংখ্যাটো ক'ৰ পৰা আহিলে মই কিন্তু নাজানো। মই বহুত মানুহৰ লগত সম্পৰ্ক আছে, তেওঁলোকে কিন্তু এই কথাটো কোৱা নাই। আৰু মই নাভাবোঁ যে 6000 সংখ্যাটো বহুত ডাঙৰ। তাৰ মাজত দুই এগৰাকী নিদিব পাৰে, কিন্তু 6000 হৈছে বুলি মই ভবা নাই।